রকিবুল মোৰ কাৰণে আশীৰ্বাদ ৰকিবুল হৈছে মোৰ কাৰণে আশীৰ্বাদ ৰকিবুল 15 বছৰে মিনিষ্টাৰ আছিল তেখেতৰ অপকীৰ্তি এইটো মোক ক'ব নালাগে এইটো প্ৰত্যেকখন সমষ্টি প্ৰত্যেকখন অঞ্চলৰ মানুহে জানে প্ৰত্যেক জাগাৰ মানুহ জানে তেখেতৰ লগত যিসকল মানুহ সংস্পৰ্শত গৈছে প্ৰায় 99% তেখেতক এইবাৰ সমৰ্থন নকৰে তেখেত কেতিয়াও পজিটিভ নহয় নেগেটিভ হাৰ্মফুল তেখেত যথেষ্ট হাৰ্মফুল ক্ষতিকাৰক লিডাৰ সংখ্যালঘু মানুহৰ হকে কেতিয়াও জীৱনত এটা কামো কৰি পোৱা নাই এটা মাতো মাতা নাই নামনি অসমৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক কাটামত তেখেতে ভাঙি চুৰমাৰ কৰি দিছে তেখেতৰ সময়ত কোকৰাঝাৰত যেতিয়া গণ্ডগোল হৈছিল মই নিজ চকুৰে দেখিছোঁ তাত নিৰ্মম হত্যাকাণ্ড চলি আছিল বাচ্চাকো 6 মাহৰ বাচ্চা সন্তানকো তাত ৰেহাই দিয়া হোৱা নাই ঘৰ বাৰী দিনে দুপৰীয়া ঘৰ বাৰী পুৰি চাৰখাৰ কৰিছিল আমি তাত উপস্থিত আছিলোঁ তেতিয়া ৰকিবুল হুছেইন ইনচাৰ্জ মিনিষ্টাৰ আছিল ল এণ্ড অৰ্ডাৰৰ ফালৰ পৰা তেখেতে ইনচাৰ্জ আছিল অসম চৰকাৰৰ ফালৰ পৰা তেখেতে এজন মানুহক নিৰাপত্তা যদি দি থাকে মই ৰাজনীতি এৰি দিম আৰু সেই দৃশ্যবিলাক যেতিয়া চলি আছিল সেই কাণ্ডবিলাক চলি আছিল সেইবোৰ এৰি পেলাই তেখেত মস্তি কৰিবলৈ লণ্ডনত অলিম্পিক খেল চাবলৈ গৈছিল মানুহ কেনেকৈ একচেপ্ট কৰিব 2-2.5 বছৰ যেতিয়া ধাৰাবাহিকভাৱে মানুহক হত্যা কৰিছিল আমাৰ মানুহক মেঘালয়ৰ গণ্ডগোলত তেখেত এবাৰো অহা নাই ৰাতি আহিব লাগিছিল 2-2.5 বছৰত এবাৰো অহা নাই আৰু আমাৰ এই অঞ্চলত বা নামনি অসমৰ বা সংখ্যালঘু মানুহক তেখেতে মই ভাবোঁ যে তেখেত কোনো ধৰণে সহায় আৰু সহযোগিতা কৰা নাই এটা চাকৰি দিয়া নাই আমাৰ এই অঞ্চলৰ মানুহক গতিকে এইটো নট একচেপ্টেবল টোটালি নট একচেপ্টেবল গতিকে আগৰ যিজন ব্যক্তি আছিল আমাৰ MP আছিল আজমল ডাঙৰীয়া তেখেত 15 বছৰত আমাক পিছুৱাই লৈ গ'ল তেখেতৰ স্বৰূপ বুজি পালে আমাৰ ৰাইজে গতিকে স্থানীয় হিচাপে এইবাৰ মোক ছাপোৰ্ট দিছে এইকাৰণে যে আমাৰ ভৱিষ্যত আমি কৰিম আমাৰ সন্তান আমাৰ ভাইক আমি এইবাৰ MP কৰি দিল্লীলৈ পঠাম আৰু আমাৰ বেলেগৰ ওপৰত আমি আৰু নিৰ্ভৰ নকৰোঁ বহুত হৈ গ'ল আমি বহুত পিছুৱাই গ'লোঁ দেশৰ শত্ৰু হ'লোঁ দেশৰ মূল শত্ৰুৰ পৰা আমাক আঁতৰাই ল'লে তেখেতে লাভৱান আজমল ডাঙৰীয়া লাভৱান হ'ল তেখেতৰ প্ৰত্যেক ভাৰতবৰ্ষৰ প্ৰতিটা তেখেতৰ আগৰৰ বিজনেছ আৰু ডাবল হ'ল গতিকে মানুহ এতিয়া পিছুৱাই গ'ল অন্ধকাৰত পৰিলোঁ এতিয়া অকলশৰীয়া হৈ গ'ল মুছলমান সংখ্যালঘু গতিকে এই সুযোগ এটা ভাবিছে জাভেদ ইছলামক ভোট দি আমি চৰকাৰমুখী হ'ম আৰু চৰকাৰ যিহেতু আমাৰ কাৰণে বহুত ভাল কাম কৰি আছে এই চৰকাৰৰ সময়ত কোনো ধৰণৰ হাই কাজিয়া নাই এই চৰকাৰৰ সময়ত এটা হিন্দু মুছলিম দাঙ্গা হাঙ্গা নাই সন্ত্ৰাস নাই বন্ধ নাই একো নাই গতিকে খালি ডেভেলপমেণ্ট ব্যক্তিগত আঁচনি তাৰোপৰি সামগ্ৰিক আঁচনি সামগ্ৰিকভাৱে অসমখন যেনেকৈ আগুৱাই লৈ গৈ আছে গতিকে পূৰা সন্তুষ্ট হৈছে এই চৰকাৰমুখী হৈছে ৰাইজ মুছলমানসকলে বিশেষকৈ চহৰতো মই দেখিছোঁ আৰু মই ভাবোঁ যে জহুল ইছলাম ডাঙৰীয়াৰ ল'ৰা তেখেতৰ অৰিহণা প্ৰত্যেকটো জেগাতে আছে সুপৰিচিত ব্যক্তি তেখেতৰ ল'ৰা হিচাপে ময়ো একচেপ্টেবল গতিকে মোক সন্তান হিচাপে ভাই হিচাপে একচেপ্ট কৰিছে ধন্যবাদ